ঢকুৱাখানা বিএড মহাবিদ্যালয়ত প্ৰশিক্ষক সংগীতা শইকীয়াৰ দুখনকৈ পাঠ্যপুথি উন্মোচন। ঢকুৱাখানাৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঢকুৱাখানা বিএড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুখনকৈ গুৰুত্বপূৰ্ণ পাঠ্যপুথি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। মহাবিদ্যালয়খনৰ প্ৰশিক্ষক সংগীতা শইকীয়াৰ একক প্ৰচেষ্টাত যুগুত কৰি উলিওৱা এই গ্ৰন্থ দুখনে শৈক্ষিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুবছৰীয়া বিএড মহলাৰ 2026 চনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই গ্ৰন্থ দুখন প্ৰস্তুত কৰা হৈছে। বিশেষকৈ তৃতীয় ষান্মাসিকৰ দ্বিতীয় কাকতৰ প্ৰথম ভাগৰ পাঠ্যক্ৰমক সামৰি অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ক্ৰমে সামাজিক লিংগ বিদ্যালয় আৰু সমাজ আৰু জেণ্ডাৰ স্কুল এণ্ড ছ'চাইটি শীৰ্ষক গ্ৰন্থ দুখন ৰচনা কৰা হৈছে। আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত উন্মোচনী অনুষ্ঠানত গ্ৰন্থ দুখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে ঢকুৱাখানা বিএড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ চন্দ্ৰ বৰাই। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত অধ্যক্ষ ডক্টৰ বৰাই প্ৰশিক্ষক সংগীতা শইকীয়াৰ এই শলাগনীয় প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। লগত সংগতি ৰাখি অমিতা শইকীয়া বাইদেৱে যি কিতাপ প্ৰস্তুত কৰি উলিয়াইছে সেয়া আমাৰ কাৰণে আমাৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ সহায়ক হ'ব। এই কথা আমি সকলোৱে নিশ্চিতভাৱে উপলব্ধি কৰিব পাৰিছোঁ। আৰু এই এপাশতে মই ক'ব বিচাৰোঁ যে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় বিএড ঢকুৱাখানাৰ শিক্ষকসকলৰ ওপৰত সদায় আমি এটা গৌৰৱ অনুভৱ কৰোঁ। তাৰ মাজতো আমি ক'ব বিচাৰোঁ যাক এটুকুৰা হীৰা বুলি ক'ব ক্ৰমাগতভাৱে, কাৰণ এইটো এটা নিচা। যেতিয়া এবাৰ এটা কাম কৰে তাৰ পাছতে এইটো কাম কৰিবলৈ উৎসাহিত হৈ গৈ থাকে। আৰু যেতিয়া আমাৰ পাঠকৰ বিশেষকৈ পাঠক আমাৰ পৰীক্ষাৰ্থীসকলে পাঠক হ'ব, গতিকে পাঠকৰ যেতিয়া দিহা যেতিয়া পাঠকে উপযুক্তভাৱে গ্ৰহণ কৰিব তেতিয়া তেওঁৰ মনোবল আৰু বাঢ়িব। শেষত এটাই ক'ব বিচাৰে যে তেওঁৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। তেওঁৰ যি চেষ্টা সেয়া অবিৰত থাকক আৰু আমাৰ ফালৰ পৰা পুনৰবাৰ অশেষ মৰম যাচিছোঁ। তেওঁ উল্লেখ কৰে যে নতুন পাঠ্যক্ৰম অনুসৰি যুগুত কৰা এই গ্ৰন্থ দুখনে বিএডৰ শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰম সম্পৰ্কীয় অভাৱ বহুলাংশে দূৰ কৰিব আৰু শৈক্ষিক দিশত বিশেষভাৱে উপকৃত হ'ব। মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী আৰু শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাৰ লগতে সকলো কৰ্মচাৰী আৰু বুজন সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। গ্ৰন্থ প্ৰণেতা সংগীতা শইকীয়াই গ্ৰন্থ দুখন প্ৰস্তুত কৰাৰ উদ্দেশ্য আৰু ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে চমু বক্তব্য দাঙি ধৰে। ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে সমগ্ৰ অনুষ্ঠানটো অতি সাফল্যমণ্ডিত আৰু নান্দনিক হৈ পৰে। শেষত উপস্থিত সকলোৱে প্ৰশিক্ষকগৰাকীৰ শৈক্ষিক উত্তৰ কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে। আজি এতিয়া মই ইয়াত আপোনালোকক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। এইটো মোৰ বহুদিনীয়া এটা প্ৰচেষ্টা আছিল। এই পেপাৰখন মই প্ৰথমতে যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে 2015 যেতিয়া আমাৰ চিলেবাছ চেঞ্জ হৈছিলে, দুবছৰীয়া পাঠ্যক্ৰম হৈছিলে, তেতিয়াৰ পৰাই এই পেপাৰখন আৰম্ভ হৈছিল। আৰু তেতিয়া প্ৰথমতে মই এই পেপাৰখন পঢ়াইছিলোঁ। দুইখন পেপাৰে মানে BA 2020ৰ দুটা পাৰ্ট আছে, 20201 আৰু 20202। দুইখনেই মই পঢ়াই আছিলোঁ। লাষ্ট 3 years মানৰ পৰা এই পেপাৰখন মই নপঢ়াওঁ, মই ইখন ছেকেণ্ড পাৰ্টটো পঢ়াওঁ। কিন্তু বহুদিনীয়া এটা প্ৰচেষ্টা আছিলে যে এই পেপাৰ দুখন যিহেতু ভালকৈ কনচেপ্টবোৰ নাথাকে, আপোনালোকে কিতাপবোৰ চালে গম পাব আগৰ মানে কনচেপ্টবোৰ গোটেইখিনি কনচেপ্ট ভালদৰে নাই। যাৰ কাৰণে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মই কিতাপখন নিজে প্ৰস্তুত কৰি উলিয়াম। তাৰ কাৰণে বহুদিনে চেষ্টাও চলাই আছিলোঁ, এইখনৰ লগতে ইখনো। কিন্তু মোৰ কিছুমান শাৰীৰিক অসুস্থতাৰ কাৰণে মই চকুৰ অপাৰেশ্যন কৰিব লগা, যাৰ কাৰণে মই ছেকেণ্ড পাৰ্টটো উলিয়াব নোৱাৰিলোঁ। ক্ৰিয়েটিং এন ইনক্লুচিভ স্কুল আধাতে ৰৈ গ'ল। এইখন সম্পূৰ্ণ কৰি যিহেতু দুয়োটা ভাষাতে কৰিব লগা হয়, ইংলিছত অলপ ইজি হয় কিন্তু অসমীয়াত টাইপ কৰিবলৈ বহুত কষ্ট হয়। লেপটপত টাইপ কৰিব নাজানো অসমীয়াত, যাৰ কাৰণে মোবাইলত টাইপ কৰিব লগা হয়। গোটেই কিতাপখন মই মোবাইলত লিখি উলিয়ালোঁ। মোবাইলত লিখি তেওঁলোকক পাব্লিছাৰলৈ পঠিয়াইছোঁ। গোটেই কিতাপখন মোবাইলত টাইপ কৰিছে এটা ৱৰ্ডকৈ। সেইকাৰণে অসমীয়াত অলপ কষ্ট হ'ল,
ইংলিছত ইমান কষ্ট নহয়, লেপটপত টাইপ কৰিব পাৰোঁ। অসমীয়া ৰামধেনু ভালকৈ নাজানো, সেইখিনি ৱৰ্ডবোৰ কৰিব নাজানো কাৰণে পাব্লিশ্বাৰক দিলোঁ। আকৌ পাব্লিশ্বাৰে কি কৰিব লগা হৈছে, সেই ৱৰ্ডখিনি কনভাৰ্ট কৰিব লগা হয় ৰামধেনুলৈ। আৰু কনভাৰ্ট কৰোঁতে ৱৰ্ডবোৰ লাগি ধৰে, আপোনালোকে গম পাব চাগে যিসকলে কাম কৰে। আৰু তাৰ কাৰণে অকণমান দেৰিও হৈ গ'ল কিতাপখন প্ৰকাশ কৰি উলিওৱাত। কিন্তু আজি বহুতখিনি ভাল লাগিছে যে মই আপোনালোকৰ কাৰণে এখন মানে উলিয়াই দিব পাৰিলোঁ। বহুতে যোৱা বছৰো চেষ্টা কৰিছিলোঁ, কমপ্লিট কৰিব নোৱাৰিলোঁ। আৰু আশা কৰিছোঁ আপোনালোকে যদিহে এই কিতাপ দুখন পঢ়ি পেলাই উপকৃত হয়, তেনেহ'লে মোৰ ইমান দিনৰ প্ৰচেষ্টা মানে মই সফল হ'ব পাৰিম। আৰু বিশেষ নকওঁ, ইয়াকে কৈ আৰু আমাৰ উন্মোচক মহোদয়, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়ক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে শিক্ষক কৰ্মচাৰীবৃন্দ যিসকলে আজি ইয়াত উপস্থিত থাকি মোক উৎসাহ প্ৰদান কৰিলে, আৰু লগতে মৰমৰ প্ৰশিক্ষাৰ্থীসকল, আপোনালোকৰ অবিহনে কেতিয়াও মই সফল হ'ব নোৱাৰোঁ। কাৰণ আপোনালোকেই হৈছে মুখ্য ব্যক্তি, যিসকলে নেকি এই কিতাপ দুখন সফল হোৱাত মোক সহায় কৰিব। আৰু বিশেষ নকৈ ইয়াতে কৈ মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ঢকুৱাখনা লাইভ।